ঠিক আছে সো matter in our surroundings ঠিক আছে সো chapter number 1 go start with as we look at our surroundings we see large varieties of things with different shapes size and textures everything in this universe is made up of material which scientists have named matter so matter mane ki amar jikun bostu hoy anything in the surrounding by anything in our universe is termed as matter by আমি কব পাৰো যে anything that has mass shape but no anything that has mass volume shape or size এগুলো আমি কি কব পাৰো matter বুলি কব পাৰো সো আমি এই চেপ্টাৰটো matters or কিছুমান properties ঠিক আছে physical properties or কিছুমান ঠিক আছে ও so physical nature of matter first point to give our physical matter properties of matter so physical properties prothom to hol matter is made up of particles ঠিক আছে so আমি এটা বস্তু জানো যে যিকোনো মেটাৰ হয় যিকোনো মেটাৰ যোনবিলাক আছে আমাৰ এটা ডেফিনিট শেপ আছে সাইজ আছে মানে ভলিউম এটা কেপচাৰ লয়নে নলয় বা এটা স্পেচত বা এটা এৰিয়া কভাৰ কৰে মানে নট ফৰ এক্সাম্পল মই ডাষ্টাৰটো লওঁ বা এই ডাষ্টাৰটো কি হয় এটা স্পেচত এটা নিজৰ এৰিয়া কিবা লৈছে নে এটা স্পেচ লৈছে নে মানে নহয় বুজিছে সো এনেকুৱা ধৰণৰ এটা স্পেচ যোনবিলাক হয় এই পাৰ্টিকলছবিলাক বা এই মেটাৰবিলাক কিছুমান পাৰ্টিকলছেদি বনোৱা হয় ঠিক আছে সো দুটা স্কুল অফ থটস আছে প্ৰথম স্কুল অফ থটসটো কি কৈছিলে তোমাৰ স্কুল অফ থটস মানে তোমাৰ এটা মানে তোমাৰ কনসেপচুৱেল এটা মানে গ্ৰুপ মানে পিপল হয় বা এটা তোমাৰ ফৰ এক্সাম্পল তোমাৰ যেনেবা আমাৰ ইণ্ডিয়ান স্কুল হয় বা আমাৰ ইণ্ডিয়াত কিছুমান বস্তু বেলেগ ধৰণে বুজা হয় বা বেলেগ ধৰণে কি হয় তোমাৰ আণ্ডাৰষ্টেণ্ডিং কৰে হয়নে আৰু কিছুমান আমেৰিকাত হওক বা বেলেগ এটা জেগাত কি হ'ব তোমাৰ বেলেগ এটা থট এটা ইউজ কৰে মানে এটা ইউনিভাৰ্চেল থট এটা থাকে ন সো সেনেকুৱা দুটা স্কুল অফ থট থাকিছিলে এটা স্কুল অফ থটে কি কৈছিলে যে পাৰ্টিকলছবিলাক ডাঙৰ ডাঙৰ লগ লাগি পিনি মেটাৰটো বনিছে বুলি কৈছিলে বুজি পাইছে দুটা স্কুল অফ থট আছে প্ৰথমতে কৈছিলে যে এটা যদি মেটাৰ থাকে সেই মেটাৰটোৱে ডাঙৰ ডাঙৰ কিছুমান ব্লকছ হয় কিছুমান ডাঙৰ ব্লকছ বা ডাঙৰ কিছুমান লগ লাগি পিনি মেটাৰ বনিছে বুলি কৈছে আৰু এটা স্কুল অফ থটে কি কৈছিলে কণ্টিনিউৱাছ কিছুমান স্মল পাৰ্টিকলছ হয় কণ্টিনিউৱাছ কিছুমান স্মল পাৰ্টিকলছ লগ লাগি পিনি কি হৈছিলে আমাৰ মেটাৰটো বনাই বুলি কৈছে দুটা স্কুল অফ থট ঠিক আছে সো কণ্টিনিউৱাছলি কিছুমান সৰু পাৰ্টিকলছ লগ লাগি পিনি কি হয় আমাৰ মেটাৰটো বনাই বুলি কৈছে দুটা স্কুল অফ থট ঠিক আছে সো how small are these particles so particles বিলাক যে small হয় কিমান small হ'ব পাৰে হেতুৰ ওপৰত আমাৰ মেইন কনসেপ্ট ঠিক আছে বুজি পাইছা সো মেটাৰৰ পাৰ্টিকলছ থাকে আমি গম পালো মানে মেটাৰৰ পাৰ্টিকল থাকে কিন্তু পাৰ্টিকলছ বিলাক কিমান সৰু হ'ব পাৰে কিমান সৰু পাৰ্টিকলছৰ মানে পাৰ্টিকলছ লগ লাগি পিনি আমাৰ মেটাৰটো হয় হেতুৰ ওপৰত তোমাৰ কিছুমান এক্সপেৰিমেণ্ট কৰিছিলে বা এক্টিভিটি কিছুমান কৰিছিলে তোমালোকক কিতাপত দিয়া আছে ঠিক আছে সো এটা এক্টিভিটি হৈছে পটেছিয়াম পাৰমাংগনেট ঠিক আছে KMnO ঠিক আছে পটেছিয়াম পাৰমাংগনেট তোমাৰ ইউজ কৰিছে ঠিক আছে পটেছিয়াম পাৰমাংগনেট কি হয় তোমাৰ পিংক কালাৰৰ কিছুমান পাৰ্টিকলছ হয় ঠিক আছে পিংক কালাৰ ক্ৰিষ্টেল হয় সো কি কৰিলে পটেছিয়াম পাৰমাংগনেট এটা তোমাৰ কি হ'ল ক্ৰিষ্টেল এটা ল'লে ঠিক আছে ক্ৰিষ্টেল এটা ল'লে পিংক কালাৰ ঠিক আছে পিংক কালাৰ এটা তোমাৰ পটেছিয়াম পাৰমাংগনেট এটা ক্ৰিষ্টেল ল'লে সেই ক্ৰিষ্টেলটো কি কৰিলে তোমাৰ পানী এটা বিকাৰত পানী ল'লে ঠিক আছে এটা বিকাৰত পানী ল'লে আৰু এই পানীটো কি কৰিলে ক্ৰিষ্টেলটো দি দিলে ঠিক আছে ক্ৰিষ্টেলটো তাত দি দিলে সো ক্ৰিষ্টেলটো দি দিয়াৰ লগে কি হ'ল পানীটো পিংক কালাৰ হৈ গ'ল ঠিক আছে পিংক কালাৰ হৈ গ'ল বুজি পাইছা বুজি পাইছা সো এটা বিকাৰ লৈছে বিকাৰটো কি হৈছে এটা ক্ৰিষ্টেল দি দিছে হয় তোমাৰ এটা পটেছিয়াম পাৰমাংগনেট এটা ক্ৰিষ্টেল দি দিছে ক্ৰিষ্টেলটো দিওঁতে কি হৈছে পানীখিনি তোমাৰ কি হৈছে পিংক কালাৰ হৈছে ঠিক আছে সেই পানীখিনি যে কি কৰিলে সেই পানীখিনি যদি তোমাৰ 100 সেই পানীখিনি যদি 100 মিলিলিটাৰ হয় 100 লিটাৰ বুলি ধৰা
গোটেই পানীখিনি যদি 100 লিটাৰ হয় 100 লিটাৰ হয় সেই 100 লিটাৰৰ পৰা কি কৰিলে 10 লিটাৰ ল'ব দিছে 10 লিটাৰ ল'ব দি পিনি তোমাৰ আৰু এক্সট্ৰা তেনেকুৱা ৱাটাৰ আছে বেলেগ এটা বিকাৰত আৰু অলপ পানী আছে সেই পানীখিনি কি কৰিছে 10 লিটাৰখিনি মিক্স কৰিব দিছে ঠিক আছে নেকি বুজিছো ফৰ এক্সাম্পল তোমালোকৰ 100 লিটাৰৰ এটা পানীৰ বিকাৰ আছে 100 লিটাৰ পানী আছে সেই 100 লিটাৰ তোমাৰ ক্ৰিষ্টেল এটা দিছে পটাছিয়াম পাৰমাঙ্গনেট ক্ৰিষ্টেল দিছে পিংক কালাৰ হৈছে সেই পানীখিনিৰ পৰা কি কৰিছে 10 লিটাৰ আকৌ ল'ব দিছে 10% ল'ব দিছে মানে 10 লিটাৰৰ মানে পাৰ্চেণ্ট মানে 10 চ' 100 লিটাৰৰ 10 লিটাৰ ল'ব দিছে 10% ল'ব দিছে 10% লৈ কি কৰিছে আৰু তেনেকুৱা 100 লিটাৰৰ দিব দিছে আৰু তেনেকুৱা 100 লিটাৰ দিছে পিংক কালাৰ হৈছে ঠিক আছে পিংক কালাৰ হৈছে ইয়াৰ পৰা কি হৈছে আকৌ 10 লিটাৰ লৈছে ইয়াৰ 100 লিটাৰ আছিল নাই ইয়াৰ পৰা আকৌ 10 লিটাৰ লৈছে চ' এনেকৈ বস্তুটো বা এক্সপেৰিমেণ্টটো হৈ আছে ঠিক আছে প্ৰথম কি কৰিলে 100 লিটাৰ আছিল এটা পটাছিয়াম পাৰমাঙ্গনেটৰ ক্ৰিষ্টেল ল'লে পানীখিনি পিংক হ'ল তাৰপিছত কি কৰিলে 10 লিটাৰ্ছ তাৰ পৰা উলিয়াই কি কৰিলে বেলেগ 100 লিটাৰত মিক্স কৰি দিলে ঠিক আছে চ' ইয়াত মিক্স কৰিলে ইয়াৰ পৰা আকৌ এনেকৈ মিক্স কৰি বস্তুটো গৈ আছে ন চ' এটা সময়ত কি হ'ব পানীটো কি হ'ব এটা একদম বহুত দেৰি পাছত পানীটো কি হ'বগৈ পূৰা কমপ্লিটলি হোৱাইট ইন কালাৰ হৈ যাব ঠিক আছে চ' এটা বস্তু আমি মন কৰিলোঁ যে এটা পটাছিয়াম পাৰমাঙ্গনেট এটা ক্ৰিষ্টেল এটাই তোমাৰ কি হৈছে অলপ গোটেই পানীখিনি পিংক কালাৰ কৰিবলৈ মানে পাৰিছে মানে এটা সৰু ক্ৰিষ্টেলে গোটেই পানীখিনি পিংক কালাৰ কৰিব পাৰিছে হয় চ' সেইটো কাৰণে আমি গম পাব পাৰোঁ যে এটা সৰু ক্ৰিষ্টেলত ইমান সৰু সৰু পাৰ্টিকেলছ থাকিব পাৰে হয় বুজিছা ফৰ এক্সাম্পল তোমাক যদি মই এক্সট্ৰা এটা এক্সাম্পল দিওঁ তুমি যদি 1 ড্ৰপ যদি ইংক লোৱা হয় 1 ড্ৰপ অফ ইংক যদি তুমি 1 গ্লাছ পানীত যদি দি দিয়া গোটেই পানীখিনি ব্লু হৈ যায় নে পানীখিনি ব্লু হৈ যায় হয় চ' বুজি পাইছে না 1 ড্ৰপ পানীয়ে তোমাৰ 1 ড্ৰপ মানে তোমাৰ ইংক ব্লু ইংকে কি কৰে গোটেই পানীটো ব্লু কৰিব পাৰে চ' সেই 1 ড্ৰপ পানীটো বা সেই 1 ড্ৰপ তোমাৰ সেই ইংকটো কিমান পাৰ্টিকেলছ থাকে মানে বুজি পাইছা কি কৈছোঁ চ' বহুত সৰু সৰু পাৰ্টিকেলছ থাকিব লাগিব ন তেতিয়াহে 1 গ্লাছটো ফিল আপ কৰিব পাৰিব বুজি পাইছা কি কৈছোঁ চ' তোমালোকক এক্টিভিটি এটা কিতাপত দিছিলে মই তোমালোকক যদি এটা চিম্পল এক্সাম্পল দি বুজাব বিচাৰোঁ वाटर ग्लास এটা আছিল তাত মই কৈছোঁ 1 ড্ৰপ অফ ব্লু ইংক দিছোঁ সেই ব্লু ইংকটো যেতিয়া তুমি ইয়াত দি দিবা তেতিয়া কিন্তু গোটেই পানীখিনি ব্লু হৈ যাব কেনে হয় তোমাক মন কৰিছা গোটেই পানীখিনি ব্লু হৈ যাব চ' 1 ড্ৰপ ব্লু ইংকে 1 গ্লাছ পানীখিনিক যদি কিবা কৰিব পাৰে ব্লু ইংক কালাৰ কৰিব পাৰে তেতিয়াহ'লে সেই ব্লু ইংকটো কিমান সৰু পাৰ্টিকেলছ থাকে মানে পাইছা বুজি চ' আমি এনেকুৱা ক'ব পাৰোঁ যে পাৰ্টিকেলছ মে বি নেগলিজিবল টু আৱাৰ নেকেড আই অলছ হয় বহুত সৰু পাৰ্টিকেলছো হ'ব পাৰে ঠিক আছে বুজি পাইছা চাইজটো কিমান হ'ব পাৰে মানে কম্পেয়াৰিভ কৰিব পাৰিছা না কম্পেয়াৰিভ কৰিব পাৰিছা ঠিক আছে নেক্সট characteristics of particles of matter have space between them এতিয়া আমি এটা বস্তু গম পালোঁ যে পাৰ্টিকেলছ বিলাকৰ কি হয় হয় মেটাৰ বিলাকৰ মেটাৰ ইজ মেড আপ অফ পাৰ্টিকেলছ বুলি আমি গম পালোঁ মানে কিমান বহুত স্মল পাৰ্টিকেলছ হ'ব পাৰে বহুত স্মল পাৰ্টিকেল স্মল ইন চাইজ হয় বহুত স্মল হ'ব পাৰে ঠিক আছে এতিয়া এই পাৰ্টিকেলছ বিলাকৰ কেৰেক্টাৰিষ্টিক্স বিলাক কেনেকুৱা বা এই পাৰ্টিকেলছ বিলাক তোমাৰ মেটাৰত কেনেকৈ থাকে হয়নে চ' আমি এটা বস্তু গম পাৰোঁ মেটাৰত যোনখিনি পাৰ্টিকেলছ থাকে হয় সেই মেটাৰত যোনখিনি পাৰ্টিকেলছ থাকে সেই পাৰ্টিকেলছখিনি কি হয় তোমাৰ ইণ্টাৰমলিকুলাৰ স্পেচ ঠিক আছে বুজিছা পাৰ্টিকেলছ বিলাক যে থাকে সেই পাৰ্টিকেলছ বিলাক মেটাৰৰ যোনখিনি পাৰ্টিকেলছ থাকে সেই পাৰ্টিকেলছ বিলাকত কি হয় ভিতৰত ইণ্টাৰমলিকুলাৰ স্পেচ কিছুমান থাকে
বুজি পাইছা সেইটো আমি কেনেকৈ গম পাম if we take a glass of water and we get 1 spoon of sugar বা salt এটা কি হ'ব dissolve মানে যায় না যায় right so এই particles খিনি ক'ত হেৰাই যায় salt particles খিনি ক'ত হেৰাই যায় বুজি পাইছা না কোৱেশ্চনটো কি কৈছো তোমাৰ গ্লাছ অফ water আছে water তুমি salt দিছা তুমি বাটাৰত সল্ট দিতে ষ্টাৰ্ট কৰি দিবা খুলি দিবা যেতিয়া কি হয় পাৰ্টিকলছ খিনি নেদেখা হৈ যাব নাই পাৰ্টিকলছ খিনি নেদেখা হৈ যাব সব পাৰ্টিকল খিনি ক'ত ডিসএপিয়াৰ হয় ডিসএপিয়াৰ মানে নহয় সো এই পাৰ্টিকল খিনি ক'ত ডিসএপিয়াৰ হয় সো কি হয় আমি যেতিয়া গ্লাছ অফ ৱাটাৰ যেতিয়া এটা সল্ট 1 স্পুন অফ সল্ট যেতিয়া আমি দিওঁ তেতিয়া কি হয় সেই সল্ট পাৰ্টিকলছ খিনি কি হয় ৱাটাৰৰ যোনকিটা পাৰ্টিকলছৰ ইন্টাৰমলিকুলাৰ স্পেচৰ ভিতৰত গুচি যায় বুজি পাইছা সেইটো কাৰণে কি হয় আমি সল্টটো ডিসএপিয়াৰ হোৱা বুলি দেখো পাইছা নে কোৱা নাই বুজি পাইছা সো আমি এইটো বস্তু গম পালো যে পাৰ্টিকলছ ৱাটাৰটো মেটাৰ হয় ইট ইজ অলসো মেড আপ অফ পাৰ্টিকলছ হয় যেতিয়া আমি সল্ট পাৰ্টিকল যেতিয়া ৱাটাৰত দি দিওঁ সল্ট পাৰ্টিকল খিনি কি হয় ডিসলভ হৈ যায় হয় ডিসলভ হৈ যায় বা ডিসএপিয়াৰ হৈ যায় মানে ডিসএপিয়াৰ হৈ যায় নেচাৰ ডিসএপিয়াৰ ক'ত হয় সেই ইন্টাৰমলিকুলাৰ স্পেচ খিনি এৰেঞ্জ হৈ যায় ফৰ এক্সাম্পল তোমাৰ যদি ৱাটাৰ পাৰ্টিকলছ এটা ইয়াত আছে ৱাটাৰ পাৰ্টিকল ইয়াত আছে হয় তোমাৰ এইটো যদি ৱাটাৰ হয় ইয়াত কি হ'ব সল্ট পাৰ্টিকলছটো মাজত সোমাই যায় হয় ইন্টাৰমলিকুলাৰ যোনটো স্পেচ এটাৰ মাজত যোনটো স্পেচ সেই স্পেচটো কি হয় প্লেসড হৈ যায় হয় সেইটো কাৰণে আমি কি কৰোঁ ডিসএপিয়াৰ দেখো ঠিক আছে বুজি পাইছা সো ইন্টাৰমলিকুলাৰ স্পেচ থাকে বুলি আমি গম পালো পাৰ্টিকলছৰ মাজত yes next particles of matter are continuously moving right particles of matter বিলাকৰ যোনবিলাক particles থাকে সেই particles বিলাক কি হয় মানে continuously move কৰি থাকে এটা কাইনেটিক এনাৰ্জি এটা থাকে তাৰ মাজত বুজি পাইছা সো তুমি পানীটো লৈছা যেনিবা ফৰ এক্সাম্পল তুমি পানী লৈছা পানীটো যদি তুমি কি হয় ফ্লোৰত যদি ঢালি দিয়া পানীখিনি মুভ কৰে নে নকৰে কৰে ফ্লো এটা হয় ন হয় সো কি হয় কাইনেটিক এনাৰ্জি কিছুমান থাকে পাৰ্টিকলছ বিলাকত কি হয় কাইনেটিক এনাৰ্জি থাকে এনাৰ্জি এটা থাকে বুজি পাইছা মুভ কৰিব পৰা এটা এনাৰ্জি থাকে কন্টিনিউয়াছলি মুভ হৈ থাকে ঠিক আছে সো আমি ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো ভালকৈ গম পাম এই বস্তু পাৰ্টিকলছ বিলাক মুভ কৰে বুলি যদি আমি ক'ব যাওঁ তেতিয়াহ'লে কি হ'ব ইলেক্ট্ৰনছ থাকে হয় মেটাৰত কি হয় এটম থাকে ঠিক আছে মেটাৰত কিছুমান স্মল পাৰ্টিকলছ থাকে এইবিলাক কি বুলি কয় এটম থাকে আৰু এই এটমত কি থাকে proton electron neutrons থাকে সো ঠিক আছে মেটাৰত কি থাকে এটমছ থাকে এটমছত কি থাকে তোমাৰ কি থাকে proton electron আৰু neutron থাকে তাৰে ইলেক্ট্ৰনটোৱে সদায় মুভ কৰি থাকে ঠিক আছে এটা এনাৰ্জি মুভ কৰি থাকে ঠিক আছে এইটো আমি ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো ভালকৈ বুজিব সো আমি এটা বস্তু গম পালো পাৰ্টিকলছ এণ্ড স্পেচ বিটুইন দেম intermolecular space by interparticular space বুলি ক'ব পাৰো নেক্সট কি থাকে মেটাৰছ বিলাকে they are continuously moving or they have kinetic energy next the particles have attraction between them বুজি পাইছা পাৰ্টিকলছ বিলাক মেটাৰ বিলাকৰ যে পাৰ্টিকলছ থাকে সেই পাৰ্টিকলছ বিলাকে কি হয় এইটো পাৰ্টিকলছৰ মাজত এট্ৰেকচন এটা থাকে বুজি পাইছা দুইটা টানাটানি কৰে এটা এট্ৰেকচন এটা আছে ফৰ এক্সাম্পল সলিড পাৰ্টিকল যদি তুমি লোৱা হয়নে তুমি যেনেকৈ ফৰ এক্সাম্পল ডাষ্টাৰটো লৈছা ডাষ্টাৰটো সৰু সৰু পাৰ্টিকলছ এদি বনিছে ডাষ্টাৰটো সৰু পাৰ্টিকলছ এদি বনিছে নেকি সো সেই পাৰ্টিকলছ খিনি কি হৈছে এটা জায়গা পৰি গৈছে নেকি পৰি যোৱা নাই ন সো এইটো কি হৈছে এট্ৰেক্ট কৰি আছে হয় সো দে হেভ এট্ৰেকচন বিটুইন দেম ঠিক আছে সো আমি মেটাৰৰ পাৰ্টিকলছৰ কি কেৰেক্টাৰিষ্টিক্স পালো প্ৰথমটো হ'ল স্পেচ থাকে হয় ইন্টাৰমলিকুলাৰ স্পেচ বুলি ক'ব পাৰো নেক্সট দুই নম্বৰটো হ'ল কি থাকে কাইনেটিক এনাৰ্জি থাকে আৰু তিন নম্বৰ কাইনেটিক এনাৰ্জি থাকে কাইনেটিক এনাৰ্জি থাকে
লাষ্টৰটো এট্ৰেকশ্যন বিটুইন দেম হয়। বুজি পাইছা? সো আমি তিনিটা কেৰেক্টাৰিষ্টিক্স পালো। প্ৰথমটো কি, দে হেভ ইণ্টাৰমলিকুলাৰ স্পেচ, দে হেভ কাইনেটিক এনাৰ্জি, therefore they are continuously moving, আৰু তিন নম্বৰটো কি, থাৰ্ড নম্বৰটো কি, দে হেভ এট্ৰেকশ্যন বিটুইন দ্য পাৰ্টিকলছ। ঠিক আছে, বুজি পাইছে না? এট্ৰেকশ্যন থাকিব লাগিব, নহ'লে মানে কি হ'ব, চলিডটো চলিড হৈ নাথাকিব হয়। ঠিক আছে, চ' ডিপেণ্ডিং আপন দিছ থ্ৰী কেৰেক্টাৰিষ্টিক্স, এই তিনিটা কেৰেক্টাৰিষ্টিক্স ডিপেণ্ড কৰি পিনি, ঠিক আছে, এই তিনিটা কেৰেক্টাৰিষ্টিক্স ডিপেণ্ড কৰি পিনি আমি কি কৰিব পাৰোঁ, তিনিটা ষ্টেটছ অফ মেটাৰ বনাব পাৰোঁ, থ্ৰী ষ্টেটছ অফ মেটাৰ। এই তিনিটা মেইন, এই তিনিটা কেৰেক্টাৰিষ্টিক্স, স্পেচ, কাইনেটিক এনাৰ্জি আৰু এট্ৰেকশ্যন বিটুইন দ্য পাৰ্টিকলছ, এই তিনিটা মেইন কেৰেক্টাৰিষ্টিক্স আমি ডিপেণ্ড কৰি পিনি থ্ৰী ষ্টেটছ অফ মেটাৰ বনাব পাৰোঁ। ঠিক আছে, তিনিটা ষ্টেট, সলিড ষ্টেট, লিকুইড ষ্টেট, ঠিক আছে, সলিড ষ্টেট, লিকুইড ষ্টেট আৰু গেছিয়াছ ষ্টেট, তিনিটা ষ্টেট আমি ভগাব পাৰোঁ। বুজি পাইছা? তিনিটা ষ্টেট ভগাব পাৰোঁ। কিবা কুৱেশ্যন আছে? তো তিনিটা ষ্টেট আমি ভগাব পাৰোঁ। ঠিক আছে, আমি এই তিনিটা ষ্টেট কেনেকৈ ভগাম, কাৰ কিমান ইণ্টাৰমলিকুলাৰ স্পেচ আছে হয়, কাৰ কিমান কাইনেটিক এনাৰ্জি আছে, কাৰ কিমান ইণ্টাৰমলিকুলাৰ স্পেচটো বেছি, সেই তিনিটা আমি চাই পিনি মেইনলি আমি ডিভাইড কৰিব পাৰোঁ। ঠিক আছে, সলিড ষ্টেট, লিকুইড ষ্টেট আৰু গেছিয়াছ ষ্টেট। চ' প্ৰথমটো হ'ল সলিড ষ্টেট। So solid state to be, they have fixed shape, volume হয়, আমি জানো আগতে পাইছিলো নাই, solid have definite shape, volume মানে mass, they have mass মানে নহয়। so সেইকেইটাটো হ'ল আমাৰ নৰ্মেল যোনখিনি আমি জানোৱে, মানে they have definite shape হয়, এইবিলাক আমি সৰু ক্লাছ পাইছোঁ হয়। চ' এতিয়া সলিডত কি হৈছে, তোমাৰ ইণ্টাৰমলিকুলাৰ স্পেচটো কেনেকুৱা, পাৰ্টিকলছৰ মাজত ইণ্টাৰমলিকুলাৰ স্পেচটো কেনেকুৱা। ঠিক আছে, আমি সদায় তিনিটা তোমাৰ মেইন কেৰেক্টাৰিষ্টিক্স ডিপেণ্ড কৰি পিনি ভগাই আছোঁ ন। চ' প্ৰথম কেৰেক্টাৰিষ্টিক্স স্পেচ, চ' পাৰ্টিকলছবিলাকৰ স্পেচটো কেনেকুৱা। হয়, সলিডবিলাকৰ কি হয়, পাৰ্টিকলছবিলাক কি হয়, বহুত কি হয়, শ্ৰমিক হয়। ইণ্টাৰমলিকুলাৰ স্পেচটো চবতছে, ঠিক আছে, ইণ্টাৰমলিকুলাৰ স্পেচ আমি একদম নেগলিজিবল বুলি ক'ব পাৰোঁ। ঠিক আছে, ত' প্ৰথমত আমি কি কৰোঁ, স্পেচটো কি হয়, নেগলিজিবল। ইণ্টাৰমলিকুলাৰ স্পেচটো আমি নেগলিজিবল বুলি ক'ব পাৰোঁ হয়। ঠিক আছে, আৰু ইহঁতৰ কি হয়, কাইনেটিক এনাৰ্জিটো চবতছে, এতিয়া চোৱা, স্পেচ যদি নাথাকে, পাৰ্টিকলছৰ মাজত যদি স্পেচ নাথাকে, তেতিয়াহ'লে কি হয়, পাৰ্টিকলছ মুভ কৰিব পাৰিব নেকি, পাৰ্টিকলছখিনি মুভ কৰিব পাৰিব নেকি, নোৱাৰে। চ' কি হয়, পাৰ্টিকলছৰ মাজত কি হয়, স্পেচটো যিহেতু নেগলিজিবল হয়, বহুত কম এমাউণ্ট অফ স্পেচ যদি এক্সট্ৰা থাকে হয়, স্পেচটো যদি বহুত কম হয়, তেতিয়া কি হয়, পাৰ্টিকলছ মুভ কৰিব নোৱাৰে ন। ফৰ এক্সাম্পল, তোমালোকৰ এটা ক্লাছৰুম আছে, ক্লাছৰুমত যদি 10টা ষ্টুডেণ্টৰ কেপাচিটি, তাত যদি 10টাই সোমাই থাকে হয়, মুভমেণ্ট কৰিব নোৱাৰিব ন ইমানটা, মানে চব ফিল আপ হৈ আছে, মানে কমপ্লিটলি ফিল হৈ আছে ন। চ' কি হ'ব, ইয়াৰ কাইনেটিক এনাৰ্জি মানে কি, মুভমেণ্ট কৰিব পৰা যোনটো এনাৰ্জি ন। চ' কাইনেটিক এনাৰ্জিটো কম হ'ব ইয়াৰ হয়, মুভমেণ্টটো কম হ'ব, মুভমেণ্টটো লেছ হয়, একদম কম এমাউণ্ট অফ মুভমেণ্ট হ'ব পাৰ্টিকলছৰ মাজত। ঠিক আছে, নেক্সট, পাৰ্টিকলছকেইটা যদি বহুত ওচৰা ওচৰিকৈ থাকে, তেতিয়াহ'লে কি হয়, পাৰ্টিকলছৰ মাজত যোনটো এট্ৰেকশ্যন চবতছে বেছি হ'ব, চবতছে বেছি এট্ৰেকশ্যন কাৰণেতো চবতছে ওচৰত আছে নহয়, নহয়, বুজি পাইছা, চ' সিহঁতৰ মাজত কি হয়, এট্ৰেকশ্যনটো বহুত বেছি
সেইটো কাৰণে কি হয় পাৰ্টিকেলছখিনি সবতছে বেছি ওচৰা ওচৰিকৈ থাকে ঠিক আছে বুজি পাইছা সব more বা high হ'ব বুজিছে এটাৰ এট্ৰেকশন পাৰ্টিকেলছৰ মাজত যোনটো এট্ৰেকশনটো সবতছে হাই ঠিক আছে এতিয়া চোৱা কেইটামান তোমালোকৰ কিতাপত এক্সাম্পল কিছুমান দিয়া আছে যে ৰাবাৰ বেণ্ড আছে ৰাবাৰ বেণ্ডটো ডেফিনিট আমি এটা বস্তু জানো সলিডৰ কি হয় ডেফিনিট শেপ আছে নে নাই ডেফিনিট শেপ আছে নে নাই ডেফিনিট শেপ আছে বুলি কৈছে হয় মানে নহয় সো আমি ৰাবাৰটো যেতিয়া টানি দিওঁ আমাৰ যোন ৰাবাৰ বেণ্ড থাকে ৰাবাৰটো যেতিয়া আমি টানি দিওঁ ৰাবাৰটো কি দীঘল হৈ যায় নে নাই দীঘল হৈ যায় তথাপিও আমি ৰাবাৰটো সলিড বুলি কওঁ হয়নে why সেইটো এটা কোৱেশ্চন আৰু এটা কোৱেশ্চন কি হ'ব পাৰে আমাৰ সল্ট হয় সল্ট বা সুগাৰটো আমি কি হয় সলিড বুলি কওঁ নে নকওঁ কওঁ কিন্তু সল্টটো যেতিয়া আমি কি হয় বটল এটা থৈ দিওঁ সল্টটোৱে কি হয় বেলেগ বেলেগ শেপ লয় নে নলয় বটলটোৰ শেপ লয় নে নলয় লয় চ' ডেফিনিট শেপ নাই হয়নে নহয় বুজি পাইছা চব কিয় আমি তথাপিও সলিড বুলি কিয় কওঁ কাৰণ কি হয় ৰাবাৰ বেণ্ডটো আমি যদি টানি দিওঁ হয় শেপটো চেঞ্জ কৰে কিন্তু যেতিয়া আমি এৰি দিওঁ তেতিয়া কি হয় তাৰ অৰিজিনেল শেপটো লয় নে নহয় অৰিজিনেল শেপটো লয় ঠিক আছে চ' এই অৰিজিনেল শেপটো লোৱাৰ কাৰণে কি হয় আমি সলিডৰ কি হয় ৰাবাৰক সলিড বুলি ক'ব পাৰোঁ বুজি পাইছা তাৰ অৰিজিনেল শেপ এটা আছে বুজি পাইছা নেক্সট সল্টটো আমি কিয় সলিড বুলি কওঁ সল্টটো আমি বেলেগ এটা যদি আমি বেলেগ বেলেগ ইউটেনচিলত থওঁ হয় বটলত যদি থওঁ বটলৰ শেপ লয় গ্লাছত যদি থওঁ গ্লাছৰ শেপ লয় নে নলয় ডেফিনিট শেপ টাইপ নাথাকে তথাপি আমি সলিড বুলি কওঁ কিয় কওঁ কাৰণ সল্ট পাৰ্টিকেলছবিলাক সৰু সৰু সল্টৰ যোনবিলাক পাৰ্টিকেলছ আছে সেই পাৰ্টিকেলছবিলাকৰ ডেফিনিট শেপ আছে বুজি পাইছানে সল্ট হওক চুগাৰ হওক সিহঁতৰ যোনবিলাক স্মল পাৰ্টিকেলছ আছে যোনটো পাৰ্টিকেলছেদি সিহঁতি মানে অৰিজিনেল সেই যোনবোৰ পাৰ্টিকেলছেদি সিহঁতি বনিছে সেই পাৰ্টিকেলছবিলাক কি হয় ডেফিনিট শেপ আছে নে নাই তাৰ সৰু সৰু ক্ৰিষ্টেল শেপেড আছে নে নাই মন কৰিছা তোমালোকে চুগাৰটো হ'ল এটা চুগাৰৰ যদি সৰু এটা পাৰ্টিকেলছ যদি পোৱা এটা দানা বুলি যোনটো হয় এটা যদি সৰু পাৰ্টিকেলছ হোৱা এটা ডেফিনিট শেপ থাকে নে নাথাকে চেণ্ড হওক সল্ট হওক হয়নে নহয় বুজি পাইছা চ' সেইটো কাৰণে আমি কি কয় সল্টক আমি সলিড বুলি ক'ব পাৰোঁ বুজিছানে নেক্সট স্পঞ্জে থাকে হয় স্পঞ্জবিলাক থাকে স্পঞ্জবিলাকটো কি হয় আমি চেপি দিলে মানে বেলেগ চেপ লয় নে নহয় তথাপি আমি স্পঞ্জক সলিড বুলি কওঁ কোনে নকওঁ স্পঞ্জটো কি হয় আমি যেতিয়া চেপি দিওঁ স্পঞ্জৰ মাজত কি থাকে কিছুমান স্পেচ থাকে ইণ্টাৰমলিকুলাৰ স্পেচ কিছুমান থাকে সেই স্পেচবিলাকত কি হয় তোমাৰ এয়াৰ সোমাই থাকে স্পঞ্জত ঠিক আছে পাৰ্টিকলছৰ মাজত যোনবিলাক স্পেচ থাকে সেই স্পেচবিলাকত কি হয় তোমাৰ এয়াৰ সোমাই থাকে যেতিয়া আমি হেঁচি দিওঁ এয়াৰখিনি ওলাই যায় যেতিয়া আমি চেপি দিওঁ ন বহি দিওঁ যেতিয়া বা শুই দিওঁ যেতিয়া তেতিয়া কি হয় এয়াৰখিনি ওলাই যায় এয়াৰ পাৰ্টিকলছখিনি ওলাই যায় সেইটো কাৰণে কি হয় সৰু চাইজ হয় মানে চেপেটা হৈ যায় যেতিয়া আমি উঠি দিওঁ থিয় হৈ দিওঁ তেতিয়া কি হয় এয়াৰ স্পেচখিনি গুচি যায় নে নাই বুজি পাইছা চ' এয়াৰ স্পেচটো কি হয় যেতিয়া আমি উঠি দিওঁ আকৌ এয়াৰখিনি সেই স্পেচখিনি ধৰি লয় বুজি পাইছা চ' সেইটো কাৰণে কি হয় আমি স্পঞ্জকো সলিড বুলি ক'ব পাৰোঁ বুজিছা ঠিক আছে নেক্সট লিকুইড वाटर যদি লোৱা হয় वाटरটো কি হয় গ্লাছত যদি থৈলে গ্লাছৰ শেপ লয় জাৰত যদি থোৱা জাৰৰ শেপ লয় মানে নহয় সিহঁতৰ ডেফিনিট শেপ নাই কিন্তু ডেফিনিট ভলিউম আছে বুজি পাইছা সিহঁতৰ ডেফিনিট কি ভলিউম আছে বুজি পাইছা এটা ভলিউম এটা আছে ফিক্স ভলিউম তুমি পানী যদি ভলিউমটো চেম থাকিব কিন্তু শেপটো লাগিলে চেঞ্জ হ'ব মানে তুমি জাৰত যদি থোৱা জাৰৰ শেপ ল'ব গ্লাছত যদি থোৱা গ্লাছৰ শেপে ল'ব বুজি পাইছা ঠিক আছে কিন্তু কি হয় সেইটো কিয় হয় ঠিক আছে কিয় হয় কাৰণ সিহঁতৰ যোনটো ইণ্টাৰমলিকুলাৰ যিটো পাৰ্টিকেলছবিলাক যোনবিলাক থাকে সেই পাৰ্টিকেলছবিলাকৰ মাজত কি হয় স্পেচ অলপ থাকে বুজি পাইছা সলিডত কি হয় একদম স্পেচটো নেগলিজিবল নাই বুলিয়ে ক'ব পাৰা হয় কিন্তু লিকুইডৰ ক্ষেত্ৰত কি হয় স্পেচ
থাকে টু সাম এক্সটেন্ট ঠিক আছে স্পেস থাকে 2 নম্বৰ কাইনেটিক এনার্জি হল সলিডতকে বেছি কাৰণ যেহেতু স্পেস আছে পার্টিকলসে ইয়াত নিজে নিজে মুভ কৰিব পাৰিব না নাই অলপ অলপ মুভমেন্ট কৰিব পাৰিব ন সো মুভমেন্ট হ'ব এবাৰ পার্টিকলসৰ মাজত কি হ'ব টেষ্ট হ'ব সো এটো কাৰণে কি হয় ইহঁতৰ কাইনেটিক এনার্জিটো থাকে লেস এমাউন্ট হলো থাকে ঠিক আছে কাইনেটিক এনার্জি অলপ থাকে হয় বুঝি পাইছা নেক্সট অ্যাট্রাকশনটো কি হয় আছে কাৰণ পার্টিকলসটো যত গুছি না যায় হয় নহয় আমি পানীখিনি যদি আমি ক'ৰবাত ফ্লোৰ এটা যদি আমি পেলাই দিওঁ পানীখিনি যদি ফ্লোৰত যদি আমি ঢালি দিওঁ হয় প'ৰ কৰি দিওঁ তেতিয়া কি হয় পাৰ্টিকলছখিনি এনেকৈ বহলি যায় নে নাই হয় কিন্তু পাৰ্টিকলছখিনি য'ত গুচি নাযায় মানে এইটো পাৰ্টিকলছ য'ত এইটো পাৰ্টিকলছ এনেকৈ গুচি নাযায় হয় লিকুইড সেই হিচাপে থাকে নে নাথাকে লিকুইডখিনি লিকুইড হিচাপে থাকি যায় হয়নে থাকি যায় সেইটো কাৰণে আমি কি ক'ব পাৰোঁ সিহঁতৰ মাজত কি হয় ইণ্টাৰমলিকুলাৰ যোনটো এট্ৰেকশ্যন সেই এট্ৰেকশ্যনটো সলিডতকে অলপ কম কিন্তু থাকে বুঝি পাইছা সো লিকুইডত কি হয় ইন্টারমলিকুলার স্পেসটো থাকে কাইনেটিক এনার্জি অলপ বেছিকে থাকে কি হয় কাৰণ যেহেতু স্পেস আছে ইহঁতি মুভমেন্ট কৰিব পাৰে সো মুভমেন্ট কৰিব পাৰে মানে কি তাৰ কাইনেটিক এনার্জি অলপ আছে হয় পার্টিকলস বিলাকৰ কাইনেটিক এনার্জি আছে নেক্সট ইহঁতৰ মাজত এট্ৰেকশ্যনটো সলিডৰ সমান নাথাকিলেও টু সাম এক্সটেন্ট এট্ৰেকশ্যনটো থাকে বুজি পাইছানে টু সাম এক্সটেন্ট এট্ৰেকশ্যন থাকে লাষ্ট নম্বৰ হ'ব আমাৰ গেছ সো গেছত কি হ'ব ইন্টারমলিকুলার স্পেসটো সবতছে বেছি হ'ব হয় মানে নহয় তুমি একদম কম এমাউন্টত যদি গেছ লোৱা হয় তোমালোকে যদি একদম কম এমাউন্টত যদি গেছ লোৱা গেছটো কি হয় তুমি বহুতখিনি এৰিয়াত ফিল আপ কৰিব পাৰা বুজি পাইছা ধৰি পাইছা কি কৈছোঁ ফৰ এক্সাম্পল আমাৰ যিবিলাক বেলুন যে বিকে মানে মানুহে বেলুন যিবিলাকে বিকে বেলুন চেলাৰ সিহঁতে কি হয় চিলিণ্ডাৰৰ পৰা বেলুন ভৰাই হয় বেলুন ভৰাই সো এটা চিলিণ্ডাৰৰ পৰা বহুত নম্বৰছত লাৰ্জ নম্বৰছত বেলুন সিহঁতে ফিল আপ কৰিব পাৰে কিয় পাৰে কাৰণ বেলুনবিলাকে কি হয় স্পেচ গেছৰ ইণ্টাৰমলিকুলাৰ স্পেচটো বহুত বেছি পাৰ্টিকলছে এইটো পাৰ্টিকলছ আৰু এইটো পাৰ্টিকলছ হয় পাৰ্টিকলছৰ মাজত এটা স্পেচটো বহুত বেছি হয় ঠিক আছে স্পেচটো লাৰ্জ এমাউন্টত স্পেচ থাকে ঠিক আছে নেক্সট কাইনেটিক এনাৰ্জি বহুত হ'বই লাগিব কাৰণ যেহেতু মুভমেন্ট কৰিব পাৰে ইহঁতৰ মুভমেন্টটো যিহেতু আছে সিহঁতৰ কাইনেটিক এনাৰ্জি বহুত বেছি হয়নে নেক্সট সিহঁতৰ কি হয় এট্ৰেকশ্যন হয় ইণ্টাৰমলিকুলাৰ যোনটো এট্ৰেকশ্যন সেই এট্ৰেকশ্যনটো বহুত বেছি কম হয়নে নহয় কম হ'ব লাগিব সেইটো কাৰণেতো ইমান দূৰে দূৰে থাকে ন বুজি পাইছা এতিয়া তোমালোকে এই তিনিটা ডাইমেনশ্যন এটা বস্তু কি হ'ব লাগে সলিডৰ কি হয় স্পেচটো বহুত কম হয় এট্ৰেকশ্যনটো বহুত বেছি আৰু মুভমেণ্ট একেবাৰে কৰিব নোৱাৰে নেগলিজিবল বা লেছ হয় ৱাটাৰৰ ক্ষেত্ৰত কি হৈছে অলপ স্পেচটো আছে হয় স্পেচটো অলপ বেছি এটাৰ মুভমেণ্ট কৰিব পাৰে যিহেতু স্পেচ আছে মুভমেণ্ট কৰিব পাৰে আৰু এটাৰ এট্ৰেকশ্যনটো সলিডতকৈ কম হয় ঠিক আছে নেক্সট গেছৰ ক্ষেত্ৰত চোৱা ইণ্টাৰমলিকুলাৰ স্পেচটো সবতছে বেছি হয় তিনিটাৰ ভিতৰত বেছি হয়নে তিনিটাৰ ভিতৰত বেছি আৰু কি হয় এটাৰ কাইনেটিক এনাৰ্জিটো সবতছে বেছি আৰু মুভমেণ্ট বহুত কৰিব পাৰে হয় নেক্সট এটাৰ কি হয় এট্ৰেকশ্যনটো সবতছে কম কাৰণ ইটো পাৰ্টিকুলাৰ মাজত বহুত দূৰে দূৰে থাকে ন বহুত দূৰত থাকে মানে সিহঁতৰ মাজত ইণ্টাৰেকশ্যনটো বা এট্ৰেকশ্যনটো বহুতেই কম ঠিক আছে বুজি পাইছা চ' আমি কি বস্তু পালোঁ যে আজি কি কৰিলোঁ মেটাৰ ইজ এনিথিং ডেট হেজ মাছ ভলিউম হয় হয়নে নহয় ধৰি লওক আমি কি বুলি কওঁ মেটাৰ বা এনিথিং ডেট অকুপাই স্পেচ ইজ নন এজ মেটাৰ্ছ আৰ মেড আপ অফ পাৰ্টিকলছ হয় হাউ স্মল আমি গম পালোঁ কিমান সৰু হ'ব পাৰে হয় কিমান সৰু পাৰ্টিকলছ হ'ব পাৰে হয়নে নহয় বুজি পাইছা নেগলিজিবলো হ'ব পাৰে কিমান সৰু একদম মানে আমি ইনভিজিবলটো আৰু নেকেটাইও হ'ব পাৰে বহুত স্মল পাৰ্টিকলছ যদিও বনে মেটাৰবিলাক হয় ঠিক আছে এতিয়া পাৰ্টিকলছৰ মাজত কি থাকে স্পেচ থাকে হয় ইণ্টাৰমলিকুলাৰ স্পেচ থাকিব পাৰে পাৰ্টিকলছৰ মাজত হয়নে নহয় ঠিক আছে আৰু সিহঁতৰ মাজত এট্ৰেকশ্যনো থাকে সিহঁতি কণ্টিনিউৱাছলি মুভো কৰি থাকে মানে এটা মুভমেণ্ট এটা আছে হয় যোনটো আমি কাইনেটিক এনাৰ্জি বুলি ক'ব পাৰোঁ কাইনেটিক এনাৰ্জি থাকে হয় আৰু সেই তিনিটা কেৰেক্টাৰিষ্টিক্স ডিপেণ্ড কৰি পিনি স্পেচ কাইনেটিক এনাৰ্জি আৰু এট্ৰেকশ্যন এই তিনিটা আমি কেৰেক্টাৰিষ্টিক্স ডিপেণ্ড কৰি পিনি সলিড ষ্টেট লিকুইড ষ্টেট আৰু গেছিয়াছ ষ্টেট হিচাপে বহাব পাৰোঁ
হয় সো আমি এই তিনটা ডায়াগ্রাম চাই অলমোস্ট গোটেইকেইটা সাবষ্টেন্সৰে কেৰেক্টাৰিষ্টিক্স আমি ক'ব পাৰোঁ মানে গোটেইকেইটা সাবষ্টেন্সৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স আমি এই তিনটা ডায়াগ্ৰাম চাই পিনি বা এই তিনটা হয় ফিগাৰ চাই পিনি গম পাব লাগে হয়নে নহয় বুজি পাইছা ইয়াত কিবা প্ৰব্লেম আছে নেকি বাৰু সুধিব লগা আছে নাই ক্লিয়াৰ হৈছে ঠিক আছে সো নেক্সট আমি বাকি টপিকত হ'ব ঠিক আছে